নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলুই। এই ভিডিঅ'টি খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কিয়নো ইয়াত আছে খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ আৰু ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'ছ, তেনেহ'লে এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'ছসমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ এই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'ছ প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'ছসমূহ কাইণ্ডলি ৰেগুলাৰলি চাব। তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' বন্ধুসকল, আজিৰ ফাৰ্ষ্ট গুৰুত্বপূৰ্ণ খবৰ হৈছে চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ আসাম অভিযান, অৰ্থাৎ CMAAA এই স্কিমটো। এই আঁচনিৰ যোগেদি নিবনুৱা যুৱক যুৱতীসকলে সংস্থাপিত হোৱাৰ বাবে, নিজাববীয়াকৈ ব্যৱসায় বাণিজ্য আৰম্ভ কৰাৰ বাবে, ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ বাবে 2 লাখ টকাৰ পৰা ধৰি 5 লাখ টকা পৰ্যন্ত আৰ্থিক সহযোগিতা লাভ কৰে অসম চৰকাৰৰ ফালৰ পৰা। ঠিক আছে, এতিয়া কথাটি হৈছে এটা বিশেষ ইনফৰমেশ্যন। এই ইনফৰমেশ্যনটো বহুতে ক্লিয়াৰলি ধৰিব পৰা নাই। সেইবাবে কি হৈছে, এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈ থাকিব পাৰে আগন্তুক দিনত। কথাটো হৈছে 25 নৱেম্বৰ 2024 পৰা 9 ডিচেম্বৰ 2024 এই আঁচনিটোৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ চলি আছিলে। যিসকলে 25 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰ 2024 ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, বৰ্তমান তেওঁলোকে কি কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব এই আঁচনিৰ সুবিধা আগন্তুক দিনত পাবলৈ হ'লে। 1 ফেব্ৰুৱাৰী 2025 পৰা অনলাইন এপ্লিকেশ্যন ছাবমিট প্ৰচেছ আৰম্ভ হৈছে। বহুতে কি কৰিছিল, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত ভাবি লৈছে যে আৰু প্ৰচেছটো কৰিব নালাগিব। আপোনালোকে এবাৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে আকৌ লগ ইন কৰি চাব যে আপোনালোকৰ কিন্তু কি ব্যৱসায় বাণিজ্য কৰিব, কি প্ৰজেক্টৰ ওপৰত কাম কৰিব, গোটেইখিনি ডিটেইলছ যে দিব লাগে আছে, তাত কিন্তু আপোনালোকে ফিল আপ কৰা নাই, তাত কিন্তু ব্লেংক হৈ আছে। সেইকাৰণে এতিয়া অনলাইন এপ্লিকেশ্যনটো ধুনীয়াকৈ ফিল আপ কৰি তাৰ পাছত ছাবমিট কৰিব লাগিব, অন্যথা কিন্তু এইটো আঁচনিৰ পৰা আপোনালোকে সুবিধা লাভ নকৰিব। এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকৰ যদি নিজে অনলাইন প্ৰচেছ সম্পৰ্কে কিবা অসুবিধা হয়, মই বাৰে এটা অনুৰোধ কৰোঁ, নিজৰ নিকটৱৰ্তী ইণ্টাৰনেট কেফেত যাব পাৰিব, অন্যথা কমন ছাৰ্ভিচ চেণ্টাৰত যাওক, CSC চেণ্টাৰত যাওক। তাত কি হ'ব, অনলাইন প্ৰচেছ ধুনীয়াকৈ আপোনাক এপ্লাই প্ৰচেছটো কৰাই দিব। তেতিয়াহ'লে কি হ'ব, আঁচনিৰ সুবিধাখিনি আপুনি ধুনীয়াকৈ লাভ কৰিব। বহুতৰ ক্ষেত্ৰত কি হৈছে, অনলাইন প্ৰচেছ সম্পৰ্কে ইমান এটা কম্পেটেবল নোহোৱাৰ বাবে কি হয়, প্ৰচেছটো আধৰুৱাকৈ থৈ দিয়ে। কিমানখিনি কমপ্লিট প্ৰচেছটো কৰিবলৈ মানে নলেজ নাথাকাৰ বাবে কি হয়, কমপ্লিট প্ৰচেছটো গৈ নাপায়। তাৰ বাবদ কি হয়, আঁচনিটো সুবিধাৰ পৰা বঞ্চিত হৈ যায়। সেইকাৰণে বাৰে কওঁ, কমন ছাৰ্ভিচ চেণ্টাৰত যাবলৈ চেষ্টা কৰক, অন্যথা নিজৰ নিকটৱৰ্তী ইণ্টাৰনেট কেফেত যাব চেষ্টা কৰক। এতিয়া কমন ছাৰ্ভিচ চেণ্টাৰ আপোনাৰ নিকটৱৰ্তী ক'ত আছে, কেনেকৈ গম পাব? আপুনি গুগলত আপোনালোকে চেক কৰিব, কমন ছাৰ্ভিচ চেণ্টাৰ নিয়াৰ আপোনাৰ লোকেশ্যনটোৰ নাম দিব। ধৰক মই পাণ্ডুত থাকোঁ, চ' মই কি লিখিব লাগিব, কমন ছাৰ্ভিচ চেণ্টাৰ পাণ্ডুত ক'ত আছে নিকটৱৰ্তী, কমন ছাৰ্ভিচ চেণ্টাৰ নিয়াৰ পাণ্ডু জালুকবাৰী, এনেকৈ লিখি মই চাৰ্চ কৰিম। তেতিয়াহ'লে কি হ'ব, মোৰ নিকটৱৰ্তী থকা কমন ছাৰ্ভিচ চেণ্টাৰ CSC চেণ্টাৰ যাক কয়, এই গোটেইখিনি লিষ্টটো আহি যাব। মই সেই অনুসৰি যাব পাৰিম। আপোনালোকে ছেম প্ৰচেছৰ মাধ্যমে চেক কৰি এবাৰ চাই ল'ব কমন ছাৰ্ভিচ চেণ্টাৰ আপোনাৰ নিকটৱৰ্তী অঞ্চলত ক'ত আছে। সেই তেনেকৈ আপোনালোকে তাত যাওক, তাত গৈ এপ্লাইটো কৰক, যেন আপোনালোকে এই আঁচনিটো সুবিধাত আগভাগ ল'ব পাৰে, আঁচনিটো সুবিধা লাভ কৰে। চ' বন্ধুসকল, এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। বহুতে এতিয়া এপ্লিকেশ্যনটো নকৰাৰ বাবে কিন্তু আগন্তুক দিনত বঞ্চিত হ'ব, সেইকাৰণে এপ্লিকেশ্যনটো কৰি ল'ব। চ' বন্ধুসকল, এইটো হৈছে আজি ফাৰ্ষ্ট গুৰুত্বপূৰ্ণ খবৰ। এতিয়া আহিছোঁ আজি দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰলৈ। দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত। কথাটি হৈছে, অৰুণোদয় আঁচনিৰ যিসকল বৰ্তমান হিতাধিকাৰী আছে আৰু যিসকলে পূৰ্বে কেতিয়া অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাছিল, তেওঁলোকৰ নাম গ্ৰাম্য সভাত লোৱা হৈছিল 2024 ডিচেম্বৰ মাহৰ 28 তাৰিখত লাষ্ট ডে আছিল গ্ৰাম্য সভাৰ। এতিয়া কথাটি হৈছে, যিসকলে নাম দিছিলে তাত গৈ, তেওঁলোকে কেতিয়া লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা, এইটো লৈ বহুতে প্ৰশ্ন সুধি থাকে। এতিয়া কথাটি হৈছে, বৰ্তমানলৈ যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা ৰেগুলাৰলি পাই আছিল তেওঁলোকেই লাভ কৰি আছে। যিসকলে পূৰ্বে পোৱা নাছিল, গ্ৰাম্য সভাত গৈ নাম দিছিলে, আগন্তুক দিনত তেওঁলোকে পাব। আগন্তুক কেতিয়াৰ পৰা তেওঁলোকে পোৱাৰ সম্ভাৱনা আছে, আগন্তুক এপ্ৰিল মাহৰ পৰা তেওঁলোকে পোৱাৰ সম্ভাৱনা আছে।
ঠিক আছে, এপ্ৰিল মাহৰ ভিতৰত আপোনালোকে নতুন পুৰণি সকলোৱে মিলি আৰু নতুনকৈ অৰুণোদয় আঁচনিটো পোৱাৰ সম্ভাৱনা আছে। চৰকাৰে কি কৰিছে, গোটেইখিনি নাম কালেকশ্যন ডিটেইলছখিনি কালেকশ্যন কৰিছে গ্ৰাম্য সভাৰ মাধ্যমে। এতিয়া তাৰ ওপৰত কাম কাজ চলি আছে আৰু চৰকাৰে চেষ্টা কৰি আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সংখ্যা বৃদ্ধি কৰাৰ বাবে, যেন ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালেই যেন অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰে তাৰ বাবদ চৰকাৰে চেষ্টা কৰি আছে। কাৰণ চৰকাৰে এইবাৰ কিন্তু ৰুল বান্ধি দিছে 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম। চ' বন্ধুসকল, চৰকাৰে কাম কৰি আছে, আগন্তুক এপ্ৰিল মাহৰ ভিতৰত নতুনসকলেও পাব অৰুণোদয় আঁচনি আৰু পুৰণিসকলেও পাই আছে, পাই থাকিব। চ' বন্ধুসকল, এইটো হৈছে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, বহুতে প্ৰশ্ন হিচাপে সুধি থাকে, সেইকাৰণে মই এইটো ইনক্লুড কৰিলোঁ এইটো ভিডিঅ'ত। আশা ৰাখিছোঁ মই দিয়া ইনফৰমেশ্যনখিনি আপোনালোকৰ কামত আহিব। মোৰ ভিডিঅ' ৰেগুলাৰলি চাব, কাৰণ প্ৰতিদিন নতুন নতুন আপডেটছ আহি থাকে। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ।